Welcome to Chemistry by Ruhul. আজি মই সেকেন্ড ইয়াৰৰ সেকেন্ড পাৰ্টৰ এটা নতুন চেপ্টাৰ আৰম্ভ কৰিব খুজিছো। চেপ্টাৰটো হ'ল হেলোএলকেন আৰু হেলোএৰিন। গতিকে আহক চেপ্টাৰটো ষ্টাৰ্ট কৰো। Chapter number 10, class 12 for chapter number 10, chapter 2 hall haloalkane aru haloerin. Haloalkane aru haloerin. এতিয়া হেলোএলকেন আৰু হেলোএৰিনত বেসিক্যালি আমি শিকিব লাগিব যেনেকুৱা হেলোএলকেন কাক কয় হেলোএৰিন কাক কয় প্ৰিপাৰেচন অৰ্থাৎ প্ৰস্তুত প্ৰণালী ক্লাসিফিকেশন শ্ৰেণী বিভাজন ৰাসায়নিক বিক্ৰিয়া আৰু ভৌতিক বিক্ৰিয়া অৰ্থাৎ হেলোএলকেন আৰু হেলোএৰিন যৌগৰ ধৰ্মৰ বিষয়ে শিকিব লাগিব গতিকে আমি দেৰি নকৰি প্ৰথমতে আৰম্ভ কৰো হেলোএলকেনটো কি হোৱাট ইজ হেলোএলকেন এই শব্দ দুটাৰ পৰা এনেই বুজা যায় এটা হল এলকেন যৌগ আৰু এটা হল হেলো অৰ্থাৎ হেলোজেন পৰমাণু গতিকে হেলোএলকেন যৌগ কাক কয় যদি কোনো এলকেন যৌগৰ পৰা এক বা ততোধিক হাইড্ৰোজেন পৰমাণু হেলোজেন পৰমাণুৰ দ্বাৰা অৰ্থাৎ হেলোজেন পৰমাণু কেইটা ফ্লোরিন ক্লোরিন ব্রোমিন আয়োডিন এটা হাইড্ৰোজেন পৰমাণু নাইবা একাধিক হাইড্ৰোজেন পৰমাণু যদি কোনো এটা এলকেন যৌগত থাকে সেই এলকেন যৌগৰ পৰা এটা হাইড্ৰোজেন হেলোজেন পৰমাণুৰ দ্বাৰা প্ৰতিস্থাপিত কৰিলে যি যৌগ উৎপন্ন হ'ব তাক ক'ব হেলোএলকেন অৰ্থাৎ X টোৰ কাৰণে হৈছে হেলো R ৰ কাৰণে হৈছে এলকেন গতিকে R গ্ৰুপ মানে কি R গ্ৰুপ হল যত R হল CH3 অর্থাৎ অ্যালকাইল মূলক মিথাইল C2H5 ইথাইল ইত্যাদি আৰু X ফ্লোরিন ক্লোরিন ব্রোমিন আয়োডিন অর্থাৎ কি কলো এলকেন যৌগৰ পৰা এক বা ততোধিক হাইড্ৰোজেন পৰমাণু হেলোজেন পৰমাণুৰ দ্বাৰা যদি প্ৰতিস্থাপিত হয় তেনে যৌগক হেলোএলকেন যৌগ বুলি কোৱা হয় গতিকে এটো স্ক্ৰিনশ্বট মাৰিব পাৰা মাৰিলো এতিয়া আহিব নেক্সট টপিকস আহিব হেলোএলকেন যৌগৰ শ্ৰেণী বিভাজন হেলোএলকেনৰ শ্ৰেণী বিভাজন ক্লাসিফিকেশন অফ হেলোএলকেন এতিয়া হেলোএলকেন যৌগৰ ক্লাসিফিকেশন কেনেকৈ কৰিম ডিপেন্ডিং অন নাম্বার 1 sp3 কার্বন X বান্ধনীৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ X বান্ধনীৰ ওপৰত ভিত্তি কৰি হেলোএলকেনক মুঠ তিনিটা ভাগত ভাগ কৰা হৈছে এই তিনিটা কি নাম্বার A টো হল প্ৰাইমাৰী হেলোএলকেন primary haloalkane second to hal secondary haloalkane secondary haloalkane আৰু 3 নম্বৰ to hal tertiary haloalkane এতিয়া প্ৰাইমাৰী হেলোএলকেনক কেনেকৈ চিনাক্তকৰণ কৰিম এতিয়া এটা উদাহৰণ লও CH3 CH2 Cl এতিয়া এটো এটা প্ৰাইমাৰী হেলোএলকেন কেনেকৈ চিনাক্তকৰণ কৰিম এটা শর্টকাট
ফৰ্মুলা আছে সেই ফৰ্মুলাৰ দ্বাৰা আমি কি কৰিব পাৰোঁ চিনাক্তকৰণ কৰিব পাৰোঁ প্ৰথমতে উদাহৰণ কেইটা লিখি লৈছো তাৰ পিছত কেনেকৈ হেলোএলকেন যৌগক শ্ৰেণী বিভাজন কৰা হৈছে আৰু কেনেকৈ আমি ফাইন্ড আউট কৰিব পাৰি এতিয়া প্ৰাইমাৰী হেলোএলকেন যৌগ তাক কোৱা হয় অৰ্থাৎ হেলোজেন পৰমাণুটো যি কাৰ্বনত থাকিব সেই কাৰ্বন পৰমাণুটো কি হৈছে sp3 সংকৰিত অৱস্থাত আছে কাৰণ আমি জানো কাৰ্বন আৰু কাৰ্বনৰ মাজত এক বন্ধনী থাকিলে তেনে কাৰ্বন পৰমাণুটো sp3 সংকৰিত অৱস্থাত আছে এটো ফাৰ্স্ট ইয়াৰত আছিল এটা সেকেন্ডাৰী হেলোএলকেন কেনেকৈ শ্ৰেণী বিভাজন কৰা হৈছে ডিপেন্ডিং অন sp3 কাৰ্বন x বন্ড অৰ্থাৎ x বন্ধনীটো ক'ত আছে x বন্ধনীটো এইটো কাৰ্বনত আছে গতিকে এইটো কি হ'ব sp3 কাৰ্বন হ'ব গতিকে ইয়াতে শাখা আছে অৰ্থাৎ এই ক্লোৰিনটো অৰ্থাৎ Cl মূলকটো সেকেন্ড কাৰ্বনত আছে গতিকে এইটো কোৱা হ'ব সেকেন্ডাৰী হেলোএলকেন আৰু এইটো কোৱা হ'ব টাৰচিয়াৰী হেলোএলকেন অৰ্থাৎ এই কাৰ্বনটো কি হ'ব sp3 হ'ব এতিয়া প্ৰাইমাৰী সেকেন্ডাৰী আৰু টাৰচিয়াৰী হেলোএলকেনক এই হিচাপে শ্ৰেণী বিভাজন কৰা হৈছে অৰ্থাৎ আমি এটা শৰ্টকাট ফৰ্মুলা লিখিম মই এই ফৰ্মুলাটো হয়তো বেলেগৰ লগত নিমিলিব কিন্তু এই ফৰ্মুলাৰ দ্বাৰা আমি কি কৰিব পাৰো sp3 কাৰ্বন x বন্ধনীৰ ওপৰত ভিত্তি কৰি প্ৰাইমাৰী সেকেন্ডাৰী আৰু টাৰচিয়াৰী হেলোএলকেনক আমি চিনাক্তকৰণ কৰিব পাৰি এতিয়া এই ফৰ্মুলাটো হৈছে এনেকুৱা গতিকে যদি x নামৰ কিবা এটা মূলক অৰ্থাৎ x মানে হেলোজেন বুজাইছে ইয়াতে তেন্তে ইয়াক কোৱা হ'ব 1 ডিগ্ৰী অৰ্থাৎ প্ৰাইমাৰী হেলোএলকেনক কোৱা হ'ব 1 ডিগ্ৰী সেকেন্ডাৰী কোৱা হ'ব 2 ডিগ্ৰী হেলোএলকেন টাৰচিয়াৰী কোৱা হ'ব 3 ডিগ্ৰী হেলোএলকেন এটা হাইড্ৰোজেন যদি থাকে তেতিয়া হলে তাক কোৱা হ'ব সেকেন্ডাৰী হেলোএলকেন আৰু যদি নাথাকে নো হাইড্ৰোজেন তেতিয়া হলে তাক কোৱা হ'ব টাৰচিয়াৰী হেলোএলকেন অৰ্থাৎ এই যেটো বেসিক এটা ফৰ্মুলা এই ফৰ্মুলাৰ দ্বাৰা আমি কি কৰিব পাৰো আমি প্ৰাইমাৰী সেকেন্ডাৰী আৰু টাৰচিয়াৰী হেলোএলকেন যৌগক শ্ৰেণী বিভাজন কৰিব পাৰো এটা কেনেকৈ এই নীতিটো প্ৰয়োগ হয় এতিয়া আমি চাও হেলোজেন পৰমাণু এটো হৈছে হেলোজেন পৰমাণু যি কাৰ্বনত থাকিব হেলোজেন পৰমাণু যি কাৰ্বনত থাকিব সেই কাৰ্বনটোত হাইড্ৰোজেন কেইটা আছে যদি দুটা তেতিয়া হলে ই প্ৰাইমাৰী হেলোএলকেন অৰ্থাৎ 1 ডিগ্ৰী হেলোএলকেন হ'ব আকৌ এটা হাইড্ৰোজেন থাকিলে অৰ্থাৎ x গ্ৰুপ যি কাৰ্বনত আছে সেই কাৰ্বনত হাইড্ৰোজেন কেইটা আছে এটা আছে গতিকে এটা থাকিলে ই কি হ'ব সেকেন্ডাৰী হ'ব যদি নাথাকে নো হাইড্ৰোজেন অৰ্থাৎ x গ্ৰুপটো যি কাৰ্বনত আছে সেই কাৰ্বনত x গ্ৰুপটো যি কাৰ্বনত আছে সেই কাৰ্বন পৰমাণুটোত কি আছে এটাও হাইড্ৰোজেন নাই গতিকে ইয়াক কোৱা হ'ব টাৰচিয়াৰী হেলোএলকেন এটো হৈছে sp3 কাৰ্বন x বন্ধনীৰ ওপৰত ভিত্তি কৰি হেলোএলকেন যৌগৰ শ্ৰেণী বিভাজন এটো শ্ৰেণী বিভাজন বহুত ইম্পৰ্টেন্ট শ্ৰেণী বিভাজন বহুত আছে তাৰে মাজত এটো শ্ৰেণী বিভাজন বহুত ইম্পৰ্টেন্ট গতিকে আমি নেক্সট ক্লাসিফিকেশনত আগবাঢ়িছো যে হেলোজেনৰ ওপৰত ভিত্তি কৰি হেলোএলকেন যৌগক শ্ৰেণী বিভাজন কৰা হৈছে অৰ্থাৎ যদি কোনো কাৰ্বন পৰমাণুৰ সৈতে এটা হেলোজেন পৰমাণু থাকে তেতিয়া হলে তাক কোৱা হ'ব মনো হেলাইড বুলি কোৱা হ'ব মনো হেলাইড আকৌ এটা কাৰ্বনৰ লগত বা দুটা Cl থাকিলে তাক ক'ব ডাই হেলাইড ইত্যাদি এবিলাক শ্ৰেণী বিভাজন অৰ্থাৎ হেলোজেন পৰমাণুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি হেলোএলকেন যৌগক শ্ৰেণী বিভাজন কৰা হৈছে এটা থাকিলে মনো হয় এতিয়া মনো শব্দটোৰ মানে হল 1 অৰ্থাৎ এটা হেলোজেন পৰমাণু আছে কাৰণে মনো হেলাইড হৈছে দুটা হেলোজেন পৰমাণু আছে কাৰণে ডাই হৈছে আৰু যৌগটোক যেহেতু হেলোএলকেন এই কাৰণে এক হেলাইড বুলি কোৱা হৈছে এটো হল সেকেন্ড শ্ৰেণী বিভাজন থাৰ্ড টু হল sp2 কাৰ্বন x বন্ধনী এটোৰ ওপৰত ভিত্তি কৰি কৰা হৈছে শ্ৰেণী বিভাজন অৰ্থাৎ এটো কেনেকুৱা হ'ব অৰ্থাৎ এটা এনেকুৱা কাৰ্বন পৰমাণু থাকিব যি কাৰ্বন পৰমাণুটো কি হ'ব লাগিব ডাবল বন্ডেড হ'ব লাগিব আৰু Cl থাকিব লাগিব অৰ্থাৎ
ইয়াতে ধৰিছো এইটো এটা sp2 কার্বন x বন্ধনীর উপর ভিত্তি করে শ্রেণী বিভাজন করা হয়েছে অর্থাৎ x গ্রুপটো g কার্বনত যুক্ত x গ্রুপটো g কার্বনত যুক্ত ইয়ার পরবর্তী কার্বন হল a2 x গ্রুপ g কার্বনত আছে x গ্রুপ g কার্বনত আছে ইয়ার পরবর্তী কার্বনটো কি হ'ব লাগিব অর্থাৎ sp2 সংকরিত হ'ব লাগিব অর্থাৎ sp2 হলে তাক কোয়া হ'ব sp2 কার্বন x বন্ধনীর উপর ভিত্তি করে শ্রেণী বিভাজন नेक्स्ट আহিম হ্যালোএলকেন যৌগৰ নামাকৰণ মূলতে নামাকৰণ এতিয়া নামাকৰণ কাক ক'ব নামাকৰণ দুই প্ৰকাৰৰ হয় জৈৱ যৌগৰ অৰ্থাৎ হ্যালোএলকেন যৌগ এটা জৈৱ যৌগ হয় এটো নামাকৰণক কোৱা হ'ব সাধাৰণ নাম আৰু বি নম্বৰ কোৱা হ'ব IUPAC এটা সাধাৰণ নামকৰণত মনোহ্যালাইড ডাইহ্যালাইড এইবিলাক ব্যৱহাৰ কৰা হ'ব অৰ্থাৎ কিছুমান শব্দ ব্যৱহাৰ কৰা হ'ব এন আইসো নিও মই লাগিলে IUPAC নেম আৰু সাধাৰণ নামকৰণৰ কাৰণে এটা নেক্সট এক্সট্ৰা ভিডিও বনাম গতিকে মই ইয়াতে এই টপিকটো এৰি দিছো নামকৰণটো এতে এন কোড ব্যবহার হয় নরমাল যৌগত অর্থাৎ কোনো শাখা না থাকিলে তাক কোয়া হয় এটো সাপোজ এটো কি আছে অ্যালকাইল মূলকটো আছে প্রোপাইল ক্লোরিনের কারণে হবো ক্লোরাইড গতিকে এটো এন প্রোপাইল ক্লোরাইড ক্লোরিনের কারণে ক্লোরাইড ব্রোমিনের কারণে ব্রোমাইড ফ্লোরিনের কারণে ফ্লোরাইড আয়োডিনের কারণে আয়োডাইড গতিকে অ্যালকাইল মূলকটো আৰু সিএলৰ কাৰণে হয় ক্লোৰাইড বা ফ্লোৰাইড গতিকে নেক্সট আমি IPC নামকৰণ আৰু সাধাৰণ নামকৰণৰ বাবে এটা নেক্সট ভিডিও বনাম সেই ভিডিওটোত মই IPC নেম আৰু সাধাৰণ নামকৰণৰ বিষয়ে আলোচনা কৰিম এতিয়া আমি নেক্সট আৰম্ভ কৰিব ওলাইছো प्रस्तुत प्रणाली হ্যালোএলকেন যৌগৰ प्रस्तुत प्रणाली बहुत ইম্পৰ্টেন্ট সেকেন্ড ইয়াৰৰ प्रस्तुत प्रणालीৰ পৰা কোৱেশ্চন আহে ফাইনাল এক্সামত গতিকে प्रस्तुत प्रणाली নাম্বাৰ 1 এলকহলৰ পৰা এলকহল যৌগনো কাক কয় অর্থাৎ অ্যালকোহল যৌগ হল অ্যালকাইল মূলকৰ হৈতে হাইড্ৰক্সিল মূলক অ্যালকাইল মূলকৰ হৈতে হাইড্ৰক্সিল মূলক যুক্ত থাকিলে আৰু এই যৌগটো বিভিন্ন হ্যালোজেন যুক্ত পৰমাণুৰ হৈতে বিক্ৰিয়া কৰিব দিলে আমাৰ কি হয় হ্যালোএলকেন উৎপন্ন হয় এটো PCl3 দিলেও হ'ব PCl5 দিলেও হ'ব SOCl2 নামৰ বিকাৰকটো দিলেও হ'ব গতিকে সবতকে এটো ইম্পৰ্টেন্ট হয় এটা পৰীক্ষাত দুবাৰ তিনিবাৰ আহিছে গতিকে এলকোহল যৌগক প্ৰথমতে কি কৰিব লাগিব হ্যালোজেন যুক্ত বিকাৰক দিলে আমাৰ হ্যালোএলকেন হ'ব অৰ্থাৎ লিংগুৱেজটো লিখিলে এনেকুৱা হ'ব এলকোহল যৌগক হ্যালোজেন যুক্ত বিকাৰকক হৈতে বিক্ৰিয়া কৰিব দিলে হ্যালোএলকেন উৎপন্ন হ'ব অৰ্থাৎ OH2 প্ৰতিস্থাপিত হ'ব আৰু Cl বহিব ইয়াতে R লগত Cl বহিব R লগত Cl বহিব এটোৰ লগত R লগত Cl বহিব প্লাস এইটো বাই প্ৰডাক্ট সালফাৰ ডাই অক্সাইড HCl সব কেটাৰে বাই প্ৰডাক্ট আছে বাই প্ৰডাক্ট মই লিখা নাই যেহেতু আমাক হ্যালো আৰু এলকেন লাগে এটো হ্যালো পাৰ্ট এটো এলকেন পাৰ্ট এটো হ্যালো পাৰ্ট এলকেন পাৰ্ট হ্যালো পাৰ্ট এলকেন পাৰ্ট হ্যালো পাৰ্ট এলকেন পাৰ্ট এতিয়া হল এটো হল এলকোহল যৌগৰ পৰা হ্যালোএলকেন যৌগৰ প্ৰস্তুত প্ৰণালী এতিয়া এটোৰ বেসিছত কোৱেশ্চন আহে এনেকুৱা কোৱেশ্চন মই এটো মুছি দিছো স্ক্ৰিনশ্বট লৈ লবা কোৱেশ্চনটো হয় এনেকুৱা কোনোবা চনত অহা কোৱেশ্চন এনেকুৱা যৌগক SOCl2 দিলে কি হ'ব কোৱেশ্চন মাৰ্ক থাকে এটা যেহেতু এটো R সাইক্লোহেক্সেন
আৰু এইটো OH এইটো এলকহল হৈ আছে SOCl2 এইটো ৰিয়েজেন্ট গতিকে হেলো এলকেন হ'ব নিশ্চয় গতিকে R ৰ তো চেঞ্জ নাই গতিকে R টো হেনেকুৱাই থাকিব জাস্ট OH ৰ ঠাইত এটা Cl আহিব বাকি সালফাৰ ডাই অক্সাইড প্লাস HCl বাই প্ৰডাক্ট হ'ব এটা Cl ইয়াতে আহিব আৰু এটা Cl বাই প্ৰডাক্ট হিচাপে গুচি যাব অৰ্থাৎ এইটো হে আমাৰ মেইন প্ৰডাক্ট অৰ্থাৎ মুখ্য বিক্ৰিয়াজাত পদাৰ্থ কি হ'ব OH গ্ৰুপ X গ্ৰুপৰ দ্বাৰা প্ৰতিস্থাপিত হ'ব আৰু এইটো কোৱা হয় এলকহল যৌগৰ পৰা হেলো এলকেন যৌগৰ প্ৰস্তুত প্ৰণালী এইটো স্ক্ৰিনশ্বট লৈ লোৱা এইটো চনত অহা কোৱেশ্চন নেক্সট 2 নম্বৰ হল ফিংকেলষ্টেইন বিক্ৰিয়াৰ দ্বাৰা ফিংকেলষ্টেইন বহুত ইম্পৰ্টেন্ট ফিংকেলষ্টেইন বিক্ৰিয়াৰ দ্বাৰা ফিংকেলষ্টেইন বিক্ৰিয়া কাক কয় ফিংকেলষ্টেইন বিক্ৰিয়া হল হেলো এলকেন যৌগক অৰ্থাৎ এটা হেলো এলকেন যৌগ ল'ব লাগিব আৰু ইয়াক এটা বিকাৰক অৰ্থাৎ সোডিয়াম আয়োডাইড নামৰ এটা বিকাৰকৰ সৈতে বিক্ৰিয়া কৰিব দিব লাগিব বিক্ৰিয়া কৰিব দিলে প্ৰথমতে কি হ'ব আয়োডো এলকেন উৎপন্ন হ'ব আৰু সোডিয়াম হ্যালাইড অৰ্থাৎ সোডিয়াম X বাহিৰ হৈ যাব গতিকে এইটো বিক্ৰিয়া কোৱা হ'ব ফিংকেলষ্টেইন বিক্ৰিয়া মনত ৰাখিব লাগিব ফিংকেলষ্টেইন বিক্ৰিয়াত সোডিয়াম আয়োডাইড বিকাৰক হিচাপে ব্যৱহাৰ কৰা হয় গতিকে কি কলো ফিংকেলষ্টেইন বিক্ৰিয়া হল হেলো এলকেন যৌগক সোডিয়াম আয়োডাইডৰ সৈতে বিক্ৰিয়া কৰিব দিলে আমাৰ আয়োডো এলকেন উৎপন্ন হয় অৰ্থাৎ কিয় কেনেকৈ হল এতিয়া হেলো এলকেন যৌগৰ X মূলকটো হল নেগেটিভ আধান বিশিষ্ট আৰু R টো হল পজিটিভ আধান বিশিষ্ট আৰু বিকাৰকৰ ধনাত্মক পাৰ্ট এটা থাকে আৰু ঋণাত্মক পাৰ্ট এটা থাকে গতিকে এই বন্ডটো ব্ৰেক হয় তেতিয়া সোডিয়ামে কি কৰিব প্লাস অৰ্থাৎ প্লাস মাইনাসৰ তাতে যাব আৰু মাইনাসটো কি হ'ব প্লাসৰ তাতে যাব তেতিয়া কি হ'ব R ৰ লগত I আহিব R ৰ লগত I বন্ধনী হৈছে আৰু N ৰ লগত X হৈছে অৰ্থাৎ আয়োডো এলকেন ফৰ্ম হ'ব ফিংকেলষ্টেইন বিক্ৰিয়াত আয়োডো এলকেন হ'ব এইটো বিকাৰক সদায় স্থিৰ থাকিব এইটো বিকাৰকৰ কোনো পৰিৱৰ্তন নহব গতিকে বিক্ৰিয়াটো মেকানিজমটো ফটো স্ক্ৰিনশ্বট মাৰি লোৱা হৈছে ওকে এতিয়া ফিংকেলষ্টেইন বিক্ৰিয়াৰ উদাহৰণ যদি দেও এতিয়া সাপোজ এনেকুৱা আছে CH3 CH2 Cl plus NaI যেহেতু NaI আছে আমি গম পাম ফিংকেলষ্টেইন বিক্ৰিয়াত হেলো এলকেনৰ লগত যদি সোডিয়াম আয়োডাইড থাকে তেতিয়া হলে তাক কোৱা হ'ব ফিংকেলষ্টেইন বিক্ৰিয়া এতিয়া আমি বিকাৰকৰ ধনাত্মক পাৰ্টটো চিনাক্তকৰণ কৰো ঋণাত্মক পাৰ্টটো চিনাক্তকৰণ কৰো এতিয়া যেহেতু কাৰ্বন যিমান দূৰলৈকে থাকিব সিমান দূৰলৈকে কি হ'ব পজিটিভ হ'ব ইয়াৰ পৰৱৰ্তী যেটো হেলোজেন থাকিব হেলোজেন পৰমাণু আমি জানো নেগেটিভ আধান বিশিষ্ট হয় গতিকে প্লাস কোড যাব প্লাস যাব মাইনাসৰ তাতে আৰু মাইনাস যাব প্লাসৰ তাতে এতিয়া CH3 CH2 যেহেতু এই বন্ডটো ব্ৰেক হৈছে গতিকে এইটো হেনেকুৱাই লিখিম CH3 CH2 তাৰ পিছত আয়োডিন আহিল গতিকে আয়োডিন প্লাস কি বাহিৰ হৈ যাব N ৰ লগত Cl গতিকে N ৰ লগত Cl অৰ্থাৎ আয়োডো ইথেন উৎপন্ন হল গতিকে এই বিক্ৰিয়াটো কোৱা হ'ব ফিংকেলষ্টেইন বিক্ৰিয়া গতিকে এই দুটা প্ৰস্তুত প্ৰণালী বহুত ইম্পৰ্টেন্ট প্ৰস্তুত প্ৰণালী গোটেইকেইটা মনত ৰাখিব লাগিব গতিকে বাকি প্ৰস্তুত প্ৰণালী আৰু আছে আৰু নেক্সট ক্লাছত বাকি প্ৰস্তুত প্ৰণালীখিনি দিম আজিলৈকে ইমানখিনিয়ে থাকক থ্যাংক ইউ আৰু নতুন চেনেল সাবস্ক্ৰাইব কৰিব যিমান দূৰ পাৰে শেয়াৰ কৰিব ধন্যবাদ